হাজো ৰাজচক্ৰ কাৰ্যালয় চৌহদত চৰকাৰী পঞ্জীয়নভুক্ত ষ্টাম্প ভাণ্ডাৰ মুকলি। কামৰূপ জিলাৰ অন্তৰ্গত হাজো ৰাজচক্ৰ কাৰ্যালয় চৌহদত বৃহস্পতিবাৰে চৰকাৰী পঞ্জীয়নভুক্ত ষ্ট্ৰক হোল্ডিং কৰ্পোৰেশ্যন লিমিটেডৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টাম্প কেন্দ্ৰ এটি উদ্যমী ব্যক্তি ৰিয়াজুৰ ৰহমানৰ তত্বাৱধানত মুকলি কৰা হয়। অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে জ্যেষ্ঠ ষ্টাম্প ভেণ্ডৰ বাবুল মালাকাৰে। ইয়াৰ দ্বাৰা ৰাজচক্ৰ কাৰ্যালয়ৰ যাৱতীয় অনলাইন সেৱাৰ কাম কাজসমূহ অতি কম সময়ৰ ব্যৱধানত সম্পন্ন কৰা যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে। উক্ত কাৰ্যসূচীত কাননগো তিলক দাস, গাঁও প্ৰধান ফিৰোজ আলী, বিশিষ্ট ব্যক্তি জাকিৰ হুছেইন চৌধুৰীকে প্ৰমুখ্য কৰি প্ৰায় সংখ্যক লোক উপস্থিত থাকে। মই আমাৰ সংবাদ মাধ্যমক এই হাজো সমষ্টিৰ জৰিয়তে মই তেখেতসকলক বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াৰ পিছতে আজি হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ চৌহদত উদীয়মান ডেকা মহম্মদ ৰিয়াজুৰ ৰহমানে আজি যিটো বিশ্বত যিটো আগত মেনুৱেল আছিলে মানে দলিন চলিন এইবিলাকৰ পদ্ধতি, সেই বস্তুটো ট্ৰেন্সফাৰেশ্যন হৈ কাৰণে মানে মাধ্যমত হৈ গ'ল ই ষ্টেম্প। আৰু ইয়াতে এই সমাজ সেৱাৰ কাৰণে মানুহখিনিৰ সহায় সহযোগিতাৰ কাৰণে যিটো আজিকালিতো নেটৰ যুগ ন, গতিকে এই বিশ্বত নেটৰ যুগটো যেনেকৈ ডেভেলপমেণ্ট হৈছে, ঠিক তেনেকৈ আজি মই ভাল দেখিছোঁ ইয়াতে আহি যে এই উদীয়মান ব্যক্তি ৰিয়াজুৰ ৰহমানো এই এটা পদক্ষেপ লৈছে। আৰু পদক্ষেপটো কেনেকৈ লৈছে যে আমাৰ অসমৰ জাতীয় উৎসৱ বহাগ বিহুৰ জৰিয়তে তেখেতে পদক্ষেপটো লৈছে, সেইটোৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াতে যিখিনি কাৰ্যালয়ৰ হাজো অঞ্চলৰ ৰাইজ আমাৰ ইয়াৰে আজি অনুপস্থিত থাকিলে আমাৰ হাজো চক্ৰ বিষয়ৰ ইয়াতে অহাৰ কথা আছিলে, কিন্তু তেখেতৰ ইলেকশ্যন নিৰ্বাচনী দায়িত্বৰ কাৰণে আহিব নোৱাৰিলে। তথাপিতো তেখেতক আমি ইয়াৰ মাধ্যমৰ যোগেদি তেখেতক আফ্ৰিনক আমি ইয়াৰ সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। তেখেতে নাহিলেও ব্যস্ততাৰ কাৰণে, কিন্তু তেখেতে আহিম বুলি এটা ৱাৰ্ড দিছিলে। গতিকে ইয়াৰ পিছত আমাৰ যিখিনি কাৰ্যালয়ৰ মানুহখিনি আছে এই সংবাদ মাধ্যমৰ যোগেদি মই তেখেতসকলক ধন্যবাদ এইকাৰণে দিছোঁ যে উদীয়মান ব্যক্তিক যিহেতু এটা অনুপ্ৰেৰণা দিছে, এই অনুপ্ৰেৰণাৰ যোগেদি এই ৰিয়াজুৰ ৰহমানক দেখি কেনে আমাৰ অসমীয়া যি ডেকা বন্ধু আছে তেখেতসকলক আগবাঢ়িব বুলি মোৰ ফালৰ পৰা মই কামনা কৰিছোঁ। আৰু তেখেতসকলৰ মই ভৱিষ্যত কামনা কৰি মই ইয়াৰ মাধ্যমেৰে গোটেই অসমবাসীক জনাইছোঁ যে এনেকৈ যে ডেকা বন্ধুবিলাক শিক্ষিত ডেকা নিবনুৱা সমস্যাৰ যিটো এটা সমাধান, সেই সমাধান এইবিলাকৰ জৰিয়তে দি আহিব বুলি মই আশা ৰাখিছোঁ। মানে কাৰ্যালয় যিটো উদ্বোধনী কৰা গ'ল, আগতে ষ্টাম্প ভেণ্ডাৰ আছিল। চৰকাৰে মানে ষ্টাম্প ভেণ্ডাৰটো বন্ধ কৰাৰ বাবদ ষ্টাম্পটো দিলে। মই হাজো মণ্ডল অফিচত হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ত মানে ষ্টাম্প এটা উদ্বোধনী কৰিলোঁ। উদ্বোধনী আমাৰ জাকিৰ হুছেইন চৌধুৰী তেখেতে কৰিলে, আৰু লগতে আমাৰ ষ্টাফৰে বাবুল মালাকাৰে তেখেতে মানে উদ্বোধনী কৰিলে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।